My dear viewers and learners, welcome, নমস্কাৰ। চতুৰ্থ শ্ৰেণীৰ গণিত পাৰ্ট 2 আকৃতি ইয়াৰ আগৰ ভিডিঅ'ত প্ৰিজমৰ বিষয়ে আলোচনা কৰা হৈছিল। এই ভিডিঅ'টোত আমি পিৰামিডৰ আকৃতি চাই তলত আলেখন পঢ়িলোঁ। এইটো হ'ল এটা পিৰামিড, এইটো কি বুলি কয়? ত্ৰিভুজীয় পিৰামিড। ইয়াৰ আটাইকেইটা তল ত্ৰিভুজ আকৃতিৰ আৰু ইয়াৰ 4টা চুক আছে আৰু 6টা কাক আছে। আমি এইটো চাই গম পালোঁ যে এইটো হ'ল এটা বৰ্গীয় পিৰামিড। তো ইয়াৰ কি হ'ব বৈশিষ্ট্যকেইটা? ইয়াৰ হ'ব ভূমিটো বৰ্গাকৃতিৰ আৰু বাকী 4খন তল ত্ৰিভুজ আকৃতিৰ। 5খন তল আছে আৰু 5টা চুক আছে আৰু 8টা কাক আছে। ইয়াৰ পিছত আমি দেখিলোঁ ইয়াত 1 2 3 4 5 এইটো এটা পঞ্চভুজীয় পিৰামিড। পঞ্চভুজ আছে তলত। তেনেহ'লে ইয়াৰ বৈশিষ্ট্যকেইটা কি হ'ব? ভূমিটো পঞ্চভুজ আকৃতিৰ আৰু বাকী 5খন তল ত্ৰিভুজ আকৃতিৰ। ইয়াৰ 6খন তল আছে, 6টা চুক আছে আৰু 10টা কাক আছে। ওপৰৰ আকৃতিবোৰৰ ভিত্তিত তলৰ প্ৰশ্নবোৰৰ উত্তৰ লিখা। কি আকৃতিৰ তল আটাইকেইটা পিৰামিডৰ আকৃতি দেখা গৈছে? আমি দেখিলোঁ এই আটাইকেইটা ত্ৰিভুজীয় পিৰামিড, বৰ্গীয় পিৰামিড, পঞ্চভুজীয় পিৰামিড দেখিছোঁ ত্ৰিভুজ আকৃতিৰ দেখা গৈছে। তেনেহ'লে আমি কি লিখিম এইটো? কি আকৃতিৰ তল আটাইকেইটা পিৰামিডৰ আকৃতি দেখা গৈছে? ত্ৰিভুজীয় তল বা ত্ৰিভুজীয় আকৃতিৰ তল আটাইকেইটা পিৰামিডত আকৃতি দেখা গৈছে ত্ৰিভুজীয়। তাৰপিছত বৰ্গীয় পিৰামিডৰ বৰ্গাকৃতিৰ তলখনত হালধীয়া ৰং কৰা। এইটোত হালধীয়া ৰং কৰিব গৈছে। এইটো ইয়াত যে পঞ্চভুজীয় পিৰামিডত ত্ৰিভুজাকৃতিৰ তলৰ সংখ্যা কিমান? পঞ্চভুজীয় যিটো পিৰামিড আছিলে তাৰ ত্ৰিভুজাকৃতিৰ তলৰ সংখ্যা কিমান আছে? ত্ৰিভুজাকৃতিৰ তলৰ সংখ্যা কিমান আছে? 5খন আছে। 5খন গণনা কৰি চাব পাৰে, 5খন আছে। কিমান আছে? পঞ্চভুজীয় পিৰামিডত 5খন ত্ৰিভুজাকৃতিৰ তল আছে। ইয়াত তালিকাখন দিছে, ইয়াত আকৃতিৰ নাম দিছে, ইয়াত আকৃতি, তলৰ সংখ্যা, চুকৰ সংখ্যা, কাষৰ সংখ্যা। ইয়াত তলৰ সংখ্যা ইয়াত দিছে, কাষৰ সংখ্যা দিছে তলৰ সংখ্যা F যোগ চুকৰ সংখ্যা V মাইনাছ কাষৰ সংখ্যা E, মানে F প্লাছ V মাইনাছ E কিমান হ'ব? এইটো অইলাৰৰ সূত্ৰ হয়। F প্লাছ V মাইনাছ E ইকুৱেল টু কিমান হ'ব? 2 হ'ব, 2। যেনেকৈ বৰ্গীয় প্ৰিজমৰ তলৰ সংখ্যা আছে 6 মানে F, চুকৰ সংখ্যা আছে 8 মানে V আৰু কাষৰ সংখ্যা E, কিমান আছে 12। তো আমি কি কৰিম? যিহেতু অইলাৰ সূত্ৰ আছে Fৰ মান কিমান আছিলে? 6 যোগ Vৰ মান কিমান আছে? 8, 6 যোগ 8 বিয়োগ কিমান হ'ব? কাক E। তো 6 8 কিমান? 14, 14 পৰা 12 গ'লে 2 হ'ব। ফৰ্মুলাটো এইটোৱেই, F প্লাছ V মাইনাছ E ইকুৱেল টু 2। এতিয়া দেখিলোঁ আমি এটা ত্ৰিভুজীয় প্ৰিজম। ত্ৰিভুজীয় প্ৰিজমৰ তলৰ সংখ্যা কিমান থাকে? 5 আৰু চুকৰ সংখ্যা কিমান থাকে? 6 আৰু কাষৰ সংখ্যা 9। কিমান 9? তাৰমানে কিমান হ'ব? তেনেহ'লে আমি ফৰ্মুলাটো যদি সূত্ৰটো এপ্লাই কৰোঁ তুমি কি লিখিম? 5 যোগ 6 বিয়োগ 9। কিমান 5 6 কিমান 11 বিয়োগ 9, 2 ওলাল নাই? তাৰমানে কি? F প্লাছ V মাইনাছ E ইকুৱেল টু 2। এইটো ত্ৰিভুজীয় পিৰামিড দিছে, ইয়াত কৰি দেখুৱাইছে। আমি এইটো কওঁ বৰ্গীয় পিৰামিড। বৰ্গীয় পিৰামিডৰ তাৰমানে প্ৰথমে কি আছে আমাৰ? ফেচ কিমান আছে? তল 5। তাৰপিছত কি আছে? V কিমান আছে? 5 আছে আৰু H কাষৰ সংখ্যা কিমান আছে? 9, 8 কিমান আছে? কাষৰ সংখ্যা কিমান আছে? 8। তো আমি যদি কৰোঁ 5 যোগ 5 বিয়োগ 8 সমান কি হ'ব? 5 10, 10 পৰা 8 বিয়োগ কৰিলে 2।
ইয়াত যে সমতল সংখ্যাৰ ভিত্তিত ত্ৰিমাত্ৰিক আকৃতিবোৰৰ নাম লিখা। ইয়াত সমতল এটাত কাঠ থাকে, এটা সমতল থাকে কাৰ গোলকত। ইয়াত কি হ'ব গোলক। আৰু দুটা সমতল কিহত থাকে শংকুৰ। আর চাৰিটা সমতল কিহত থাকে ত্রিভুজীয় পিরামিড। পাঁচটা সমতল কার থাকে বর্গীয় পিরামিডের। আর ছটা সমতল কিহত থাকে ঘনক। আর আটটা সমতল অষ্টভুজ। ঠিক এদৰে পোন চিধা কাষৰ ভিত্তিত ত্ৰিমাত্ৰিক আকৃতিবোৰৰ নাম লিখা। আকৃতিবোৰৰ নাম কি দিছে কাষৰ সংখ্যা। ছটা কার আছে ত্রিভুজীয় পিরামিড। আটটা কার আছে বর্গীয় পিরামিড। আর নটা কার আছে ত্রিভুজীয় প্রিজম। আর 12টা ঘনকর আছে ঘনক। থ্যাংকস ফর ওয়াচিং, ষ্টে কানেক্টেড। ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত 31 নং পেজৰ পৰা বুজাবলৈ যত্ন কৰা হ'ব।